নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ যোগ একে হৰ যদি হয় নাইবা সদৃশ ভগ্নাংশৰ যোগ কৰা নিয়ম মই বুজাই দিম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক বুজাই দিছোঁ সদৃশ ভগ্নাংশ কাক বোলে, অৰ্থাৎ যিবোৰ ভগ্নাংশৰ হৰ একে তেতিয়া সেইবোৰ আমি ভগ্নাংশ কম সদৃশ ভগ্নাংশ। তে চোৱা, প্ৰথম নিয়মটো চোৱা, একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশৰ যোগ কৰিবলৈ হ'লে সিহঁতৰ লব কেইটাক মাথো যোগ কৰি এই যোগফলক লব আৰু আগৰ ভগ্নাংশ কেইটাৰ সাধাৰণ হৰটোক হৰ হিচাপে লৈ যি নতুন ভগ্নাংশ পোৱা যাব সিয়েই হ'ব ভগ্নাংশ কেইটাৰ যোগফল। তে চোৱা, মই উদাহৰণ লৈছোঁ, তোমালোকক বুজাই দিওঁ। এইটো চোৱা, 13/4 যোগ 13/5। তে চোৱা, এইটো ভগ্নাংশত হৰ আছে 13, এইটো ভগ্নাংশটো হৰ আছে 13, গতিকে 13 এই দুয়োটা ভগ্নাংশৰ হ'ব সাধাৰণ হৰ। তে সাধাৰণ হৰটো হ'ব 13। এতিয়া আমাৰ এই নিয়মটো মতে লব দুটা যোগ কৰিবা, 4 + 5, তুমি পাবা 13/9। হলা বুজি? অৰ্থাৎ দুটা ভগ্নাংশৰ বা তিনিটা ভগ্নাংশ তুমি যোগ কৰিলে সিহঁতৰ যদি হৰবোৰ একে হয় তেতিয়া যি থাকে হৰটো সেইটোক সাধাৰণ হৰ হিচাপে লিখিবা আৰু লব দুটা যোগ কৰিবা। তে পালা বুজি? এইটো চোৱা, ইয়াতে চোৱা, 15/4 যোগ 15/7, ইয়াতো তোমাৰ 15 হৰ, ইয়াতো 15, গতিকে সাধাৰণ হৰ হ'ব 15। এতিয়া 4 + 7 কিমান পাবা তুমি? 15 আৰু ওপৰত 11, লব 11। হল বুজি? ইয়াতো 15 আছে, ইয়াতো 15, গতিকে সাধাৰণ হৰটো কি হ'ব? 15। তেতিয়া তুমি নিয়মটো মতে আমাৰ লব দুটা যোগ, 4 + 7। হল বুজি? এতিয়া আছে আমাৰ ৰুলটো চোৱা, একে হৰ বিশিষ্ট বা সদৃশ ভগ্নাংশ যোগ কৰিবলৈ হ'লে সিহঁতৰ লব কেইটাক মাথো যোগ কৰি, আমি লব কেইটাক যোগ কৰিলোঁ 4 + 7, লব কেইটাক যোগ কৰি এই যোগফলক লব আৰু আগৰ ভগ্নাংশ কেইটাৰ সাধাৰণ হৰটোক, অৰ্থাৎ এই ভগ্নাংশ দুটাৰ সাধাৰণ হৰ কি হ'ব? 15। ইয়াতো 15 আছে, ইয়াতো 15, গতিকে সাধাৰণ হৰটো হ'ব 15। এইটো কৈছে চোৱা, আগৰ ভগ্নাংশ কেইটাৰ, আগৰ ভগ্নাংশ মানে এইটো আৰু এইটোৰ কথা কৈছে, আগৰ ভগ্নাংশ কেইটাৰ সাধাৰণ হৰটোক হৰ হিচাপে লয় এই আগৰ ভগ্নাংশ দুটাৰ সাধাৰণ হৰটো হ'ব 15, গতিকে 15টো আমি হৰ হিচাপে ল'ব লাগিব আৰু লব দুটা যোগ কৰিব লাগিব। নিয়মটো হ'ল এইটো। হলা বুজি? হৰ হিচাপে লৈ যি নতুন ভগ্নাংশ পোৱা যাব সিয়ে হ'ব ভগ্নাংশ কেইটাৰ যোগফল, অৰ্থাৎ এই 15/4 15/7 এই ভগ্নাংশ দুটাৰ যোগফলটো হ'ব আমাৰ 15/11। তেনেকৈ 13/4 13/5 এই ভগ্নাংশ দুটাৰ যোগফলটো হ'ব এইটো 13/9। হলা বুজি? এইটো চোৱা, সাধাৰণ হৰ হ'ব, ইয়াতো চোৱা হৰ 13, ইয়াতো 13, ইয়াতো 13, গতিকে সাধাৰণ হৰ 13। এতিয়া লব কেইটা যোগ কৰা, 4 + 3 + 2 13।
এইটো হ'ব তোমাৰ 7 7 2 9 হলা বুজি গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই